ৰাজ্যখনৰ আন আন জিলাৰ সমান্তৰালভাৱে গোলাঘাট জিলাতো বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলক আবণ্টন পত্ৰ বিতৰণ কৰা হয়। জিলাখনৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ সভাগৃহত ১৮০৯ গৰাকী হিতাধিকাৰক আৱাস যোজনাৰ আবণ্টন পত্ৰ বিতৰণ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগে। অনুষ্ঠানটোত গমাৰিগুৰি উন্নয়ন খণ্ডৰ অধীনৰ ১১খন গাঁও পঞ্চায়তৰ ২ সহস্ৰাধিক লোক উপস্থিত থাকে। ইফালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লাভৰ ক্ষেত্ৰত কোনো সুবিধাবাদীয়ে ধন দাবী কৰিলে ফুটা কৰিও নিদিবলৈ আহ্বান জনায় স্থানীয় মন্ত্ৰীগৰাকীয়ে। গোলাঘাট বিধানসভা সমষ্টিত সৰ্বাংগ সুন্দৰকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত শ্ৰেষ্ঠত্ব অৰ্জন কৰা হিতাধিকাৰক নগদ ১ লাখ টকা পুৰস্কাৰ ঘোষণা কৰে মন্ত্ৰী অজন্তা নেওগে। গতিকে এটা বৃহৎ যি সকাহ তেখেতসকলে দৰিদ্ৰ মানুহখিনিৰ কাৰণে দিছে, আমি সঁচাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শলাগ লৈছোঁ। আৰু মুখ্যতঃ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে ২৬ লাখ ঘৰ আমাৰ ৰাজ্যখনলৈ আনিবলৈ সক্ষম হ'ল, তাৰ বাবে তেখেতকো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই নিজে মোৰ বিধানসভা সমষ্টি গোলাঘাটত আজি প্ৰায় ৫,০০০টা দৰিদ্ৰ পৰিয়ালে এই গৃহ পাবলৈ সক্ষম হৈছে। পদুমৰিত প্ৰায় ৩,০০০ আৰু ইয়াত ১৮০৯টা। গতিকে মই সকলোকে গৃহ যিসকলে পাইছে তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু লগতে আমি বিনম্ৰভাৱে এইটো কথাও কৈছোঁ যে এটা বছৰৰ ভিতৰত গৃহবিলাক সম্পূৰ্ণ হ'ব লাগিব। সেই ক্ষেত্ৰত যাতে গৃহখিনি সম্পূৰ্ণ হয় সকলোকে দৃষ্টি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই নিজাববীয়াকৈ মহিলাসকলক কৈছোঁ যে মোৰ সমষ্টিটোত তেওঁলোকে যাতে যিবিলাকে ভাল সুন্দৰভাৱে গৃহ নিৰ্মাণ কৰিব তেওঁলোকক মই এটা মোৰ ফালৰ পৰা তেওঁলোকক মানে ইনচেণ্টিভ ঘোষণা কৰিছোঁ। কাৰণ মহিলাসকলে সাধাৰণতে জানেই তেওঁলোকক যদি আমি ভালকৈ নেতৃত্ব দিব পাৰোঁ ভাল কাম কৰে। গতিকে মোৰ কথাটো হ'ল বিধায়ক হিচাপে মোৰ দায়িত্ব আছে যে মই ঘৰবিলাক নিৰ্মাণ কৰাৰ সময়ত চোৱা চিতা কৰা। সেইকাৰণে মই তেওঁলোকক উদগনি জনাবৰ কাৰণে এইখিনি কথা কৈছোঁ। ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, দৃষ্টিকোণ।